মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ 4 নম্বৰ পাঠ ৰিপ্ৰডাকশ্যন ইন প্লাণ্টছ অৰ্থাৎ উদ্ভিদৰ প্ৰজনন পাঠৰ কুৱেশ্যন আনচাৰকেইটা। মই তোমালোকক প্ৰথমে কুৱেশ্যন আনচাৰকেইটা ইংৰাজীত দেখাই দিম, তাৰপিছত অসমীয়াত দেখাই দিম, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যন আনচাৰকেইটা লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ তোমালোকক খালী পূৰ কৰিবলৈ দিছে। 1 নম্বৰৰ এড দিছে প্ৰডাকশ্যন অফ নিউ ইণ্ডিভিজুৱেলছ ফ্ৰম দ্য ভেজিটেটিভ পাৰ্ট অফ পেৰেণ্ট ইজ কল্ড ডিছ। তো এই ডিছত বহিব ভেজিটেটিভ প্ৰপগেশ্যন, ঠিক আছে। তোমালোকে এইদৰে লিখিবা প্ৰডাকশ্যন অফ নিউ ইণ্ডিভিজুৱেলছ ফ্ৰম দ্য ভেজিটেটিভ পাৰ্ট অফ পেৰেণ্ট ইজ কল্ড ভেজিটেটিভ প্ৰপগেশ্যন। Next আছে বিট চোৱা এ ফ্লাৱাৰ মে হেভ আইদাৰ মেল অৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছ চাচ এ ফ্লাৱাৰ ইজ কল্ড ডিছ। তো যিবোৰ ফ্লাৱাৰত কেৱল মেল ৰিপ্ৰডাক্টিভ পাৰ্ট থাকে বা কেৱল ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট থাকে তেনেকুৱা ফ্লাৱাৰক ইউনিচেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয়, ঠিক আছে। আৰু যোনবোৰ ফ্লাৱাৰত মেল আৰু ফিমেল দুয়োটা ৰিপ্ৰডাক্টিভ পাৰ্ট থাকে তেনেকুৱা ফ্লাৱাৰক বায়'চেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয়। তো ইয়াত তোমালোকে লিখিবা যিহেতু ইয়াত এটা ৰিপ্ৰডাক্টিভ পাৰ্ট থকাৰ কথা কৈছে, গতিকে তোমালোকে ইউনিচেক্সুৱেল ফ্লাৱাৰ বুলি লিখিবা, ঠিক আছে। তোমালোকে উত্তৰটো লিখিবা এ ফ্লাৱাৰ মে হেভ আইদাৰ মেল অৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টছ চাচ এ ফ্লাৱাৰ ইজ কল্ড ইউনিচেক্সুৱেল ফ্লাৱাৰ। অ'কে, তো তোমালোকে যদি কেৱল উত্তৰত এই ইউনিচেক্সুৱেল ফ্লাৱাৰ বুলি লিখি দিয়া তেতিয়াহ'লে কিন্তু উত্তৰটো শুদ্ধ হৈ যাব, ঠিক আছে। তোমালোকে গোটেইখিনি নিলিখিলেও হ'ব। আৰু তোমালোকে কিতাপতো লিখিব পাৰিবা, কিতাপত কাঠ পেঞ্চিলেৰে যোনটো হেৰি আছে খালিঠাইত এই শব্দটো লিখি দিলেই হ'ল। অ'কে, এতিয়া আপোনাৰ নেক্সট কি আছে চাওঁ। নেক্সট আছে চিট আছে দ্য ট্ৰান্সফাৰ অফ পলেন গ্ৰেইনছ ফ্ৰম দ্য এন্থাৰ টু দ্য ষ্টিগমা অফ দ্য চিম অৰ অফ আনাদাৰ ফ্লাৱাৰ অফ দ্য চিম কাইণ্ড ইজ ন'ন এজ ডিছ। তো এই ডিছত বহিব পলিনেশ্যন, ঠিক আছে। তোমালোকে আনচাৰ দি এইটো লিখিবা দ্য ট্ৰান্সফাৰ অফ পলেন গ্ৰেইনছ ফ্ৰম দ্য এন্থাৰ টু দ্য ষ্টিগমা অফ দ্য চিম অৰ অফ আনাদাৰ ফ্লাৱাৰ অফ দ্য চিম কাইণ্ড ইজ ন'ন এজ পলিনেশ্যন। অ'কে, নেক্সট চোৱা। নেক্সট আছে ডিত আছে দ্য ফিউজন অফ মেল এণ্ড ফিমেল গেমেটছ ইজ টাৰ্মড এজ ডিছ। তো ডিছত তোমালোকে লিখিবা ফাৰ্টিলাইজেশ্যন, ঠিক আছে। ফাৰ্টিলাইজেশ্যন মানে হৈছে নিহেচন। অ'কে, নিহেচনত মেল আৰু ফিমেল গেমেটছৰ মিলন হয়। অ'কে, এতিয়া চোৱা ই তোমালোকক দিছে চিড ডিছপাৰ্জেল টেক্স প্লেচ বাই মিনছ অফ ডেছ এণ্ড ডেছ। তো ইয়াত তোমালোকে লিখিব লাগিব উইণ্ড অৰ্থাৎ বতাহ, ৱাটাৰ অৰ্থাৎ পানী, এণ্ড এনিমেলছ অৰ্থাৎ জীৱ জন্তু, ঠিক আছে। তাৰমানে চিড ডিছপাৰ্জেল উইণ্ড, ৱাটাৰ আৰু এনিমেল সেইবিলাকৰ জৰিয়তে হয়। চ' তোমালোকে আনচাৰত লিখিবা চিড ডিছপাৰ্জেল টেক্স প্লেচ বাই মিনছ অফ উইণ্ড, ৱাটাৰ এণ্ড এনিমেলছ। নেক্সট আছে 2 নম্বৰত চোৱা ডেছক্ৰাইব দ্য ডিফাৰেণ্ট মেথডছ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন, গিভ এক্সাম্পলছ। তোমালোকক এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ বেলেগ বেলেগ মেথড ডেছক্ৰাইব কৰিবলৈ দিছে অৰ্থাৎ বৰ্ণনা কৰিবলৈ দিছে, আৰু এটাকৈ এক্সাম্পল দিবলৈ দিছে অৰ্থাৎ উদাহৰণ দিবলৈ দিছে। তো এই কুৱেশ্যনটোৰ আনচাৰ অলপ দীঘল হ'ব কাৰণ যিহেতু ইয়াত বহুতকেইটা মেথড ডেছক্ৰাইব কৰিব লাগিব, ঠিক আছে। গতিকে তোমালোকে অলপ ধৈৰ্য সহকাৰে কুৱেশ্যনৰ আনচাৰটো লিখি ল'বা। আৰু এইবিলাক সিমান টাফো নহয়, ইজিয়েই হয়, বাট তোমালোকে পাৰ্টটো পঢ়িব লাগিব, ঠিক আছে। পাৰ্টটো পঢ়িলে এইবিলাক তোমালোকৰ মানে একেবাৰে ইজি হৈ যাব, কাৰণ তোমালোকে যেতিয়া পাৰ্টটো পঢ়ি এই মেথডবিলাকৰ যি কনচেপ্ট আছে সেই কনচেপ্ট ক্লিয়াৰ কৰি ল'বা তেতিয়া এইবিলাক একেবাৰে ইজি হৈ যাব। আৰু তোমালোকে গ্ৰামাৰ পঢ়িবা যাতে নিজে যাতে চেণ্টেঞ্চ মেক কৰিব পাৰা, ঠিক আছে। তো তোমালোকে আনচাৰটো সেইটো লিখিবা ভেজিটেটিভ প্ৰপগেশ্যন ইন দিছ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নিউ প্লাণ্টছ আৰ প্ৰডিউচড ফ্ৰম ৰুটছ, ষ্টেম, লিভছ এণ্ড বাৰ্ডছ অফ দ্য ইণ্ডিভিজুৱেল প্লাণ্ট, ঠিক আছে। তো এই ভেজিটেটিভ প্ৰপগেশ্যনত কি হয় জানা, উদ্ভিদৰ যিবিলাক ভেজিটেটিভ পাৰ্ট আছে যেনেকৈ নেকি ৰুট অৰ্থাৎ শিপা, ষ্টেমছ অৰ্থাৎ কাগজ, ঠিক আছে, লিভছ অৰ্থাৎ পাত, এইবিলাকৰ পৰা নতুন উদ্ভিদৰ জন্ম হয় বুলি ক'ব পাৰা, ঠিক আছে। তো তেনেকুৱা ৰিপ্ৰডাকশ্যনক ভেজিটেটিভ প্ৰপগেশ্যন বুলি কোৱা হয়। অৰ্থাৎ উদ্ভিদৰ ভেজিটেটিভ পাৰ্টৰ পৰা যদি নতুন উদ্ভিদৰ প্ৰজনন হয় তেনেকুৱা প্ৰজননক ভেজিটেটিভ প্ৰপগেশ্যন বুলি কোৱা হয়, ঠিক আছে। ফৰ এক্সাম্পল টিউবাৰ অফ পটেটো। অ'কে, নেক্সট চোৱা। নেক্সট আছে বাৰ্ডিং।
তো তোমালোকে আনসাৰটো এইটো লিখিবা দ্য বাৰ্ড ইজ এ স্মল projection which gradually grows and gets detached from the parent cell and forms a new yeast cell ঠিক আছে সো এইটো লিখিবা একেবাৰে ইজি হয় এইবিলাক তোমালোকে ইউটিউবত লাগিলে এক্সপ্লেনেশ্যনৰ ভিডিঅ' চাবা ঠিক আছে তোমালোকে এক্সাম্পল দিবলৈ দিছে এক্সাম্পলত তোমালোকে ইষ্ট বুলি লিখি দিবা ওকে নেক্সট চোৱা নেক্সট আছে ফ্ৰেগমেণ্টেশ্যন তোমালোকে আনসাৰটো এইটো লিখিবা অৰ্থাৎ এই মেথডটো এইদৰে বৰ্ণনা কৰিবা ইন দিছ মোড অফ ৰিপ্ৰডাকশ্যন দ্য গ্ৰোথ এণ্ড multiplication are done by rapidly breaking down into 2 or more fragments. Each fragment grows into new individuals when water and nutrients are available. For example, algae. ঠিক আছে তোমালোকে এক্সাম্পলবিলাক দিবা কিন্তু অৰ্থাৎ উদাহৰণবিলাক দিবা নেক্সট আছে স্পোৰ ফৰ্মেশ্যন তো তোমালোকে এইটো লিখিবা দিছ ৰিপ্ৰডাকশ্যন ইজ ডান বাই স্পৰ্ছ হুইচ আণ্ডাৰ ফেভাৰেবল কণ্ডিশ্যনছ জাৰ্মিনেট এণ্ড ডেভেলপ ইনটু এ নিউ ইণ্ডিভিজুৱেল অ'কে তাৰপিছত ইয়াত এক্সাম্পল দিয়া আছে এইবিলাক লিখিবা তোমালোকে এতিয়া তিনিত চোৱা তোমালোকক তিনি দিছে এক্সপ্লেইন হোৱাট ইউ আণ্ডাৰষ্টেণ্ড বাই sexual reproduction. So তোমালোকে এই আনসারটো এইটো লিখিবা sexual reproduction is a method where male and female gametes fuse to form a new individual. ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে আনসারটো লিখি লবা একেবাৰে চমুকৈ লিখিছো যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় নেক্সট চোৱা নেক্সট আছে চাই তোমালোকক দিছে state the main difference between asexual and sexual reproduction ঠিক আছে অৰ্থাৎ তোমালোকক sexual আৰু asexual reproduction মাজত কি পাৰ্থক্য আছে সেইটো লিখিবলৈ দিছে এটো মই একেবাৰে চমুকৈ লিখি নিছো ঠিক আছে তিনিটা ষ্টেপত লিখিছো অৰ্থাৎ তিনিটা ডিফাৰেন্স লিখিছো sexual আৰু asexual reproductionৰ মাজৰ তো তোমালোকে ওপৰত এনেকৈ হেডিং দি লবা asexual and sexual reproduction ঠিক আছে তো asexual reproductionত কি হয় জানা it requires only one parent asexual reproductionত কেৱল এটা পেৰেণ্টৰ প্ৰয়োজন ঠিক আছে আৰু যেটো সেক্সুৱেল ৰিপ্ৰডাকশ্যন আছে তাত এটাতকৈ বেছি অৰ্থাৎ দুটা পেৰেণ্টছৰ প্ৰয়োজন নেক্সট আছে ইন asexual reproduction newly developed plants are identical to the parent and to each other ঠিক আছে আৰু ইফালে লিখিবা ইন sexual reproduction newly developed ইয়াত তোমালোকে ডি এটা লগাই দিবা এইটো ডিটো মানে ইনভিজিবল হৈ আছে ঠিক আছে ডি এটা লগাই দিবা plants are not identical to parents ঠিক আছে next difference to লিখিবা special reproductive parts are not required for sexual reproduction তো asexual reproductionত কোনো reproductive পাৰ্টৰ প্ৰয়োজন নহয় ঠিক আছে আৰু যেটো sexual reproduction তাত ফ্লাৱাৰ ইম্পৰ্টেন্ট হয় ফ্লাৱাৰ সিডস ঠিক আছে এবিলাক ইম্পৰ্টেন্ট হয় বেসিক্যালি ফ্লাৱাৰ মেইন হয় ঠিক আছে ফ্লাৱাৰৰ পৰাই তাৰ পিছত সিড হেৰি হয় তো তোমালোকে এইটো লিখিবা Flower is the reproductive part of a plant which contains the sexual organs of a plant. These are important for sexual reproduction. ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখি লবা এইটো এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে sketch the reproductive parts of a flower অৰ্থাৎ তোমালোকক এটা ফ্লাৱাৰ অৰ্থাৎ এটা ফুলৰ reproductive part লিখিবলৈ দিছে ঠিক আছে সো ইজি হয় তোমালোকে এই দুটা চিটৰ লিখি দিলেই হ'ল ঠিক আছে তোমালোকে চিটৰ লিখি তোমালোকে চাবা তোমালোকে কিতাপটো কিন্তু দিয়া আছে ঠিক আছে তাত কালাৰ কৰা আছে যেটো তাৰ পৰা চাইছে লিখিলে তোমালোকে অলপ ভালকৈ লিখিব পাৰিবা ঠিক আছে এটো হয় স্টিগমা এটো হয় এন্থাৰ ষ্টিল ওভিউল ওভেৰি ফিলামেন্ট ঠিক আছে এইবিলাক ধুনীয়াকৈ লিখিবা তোমালোকে কিতাপটো আছে কিতাপৰ পৰা চাইছে লিখিলে অলপ ভাল হ'ব কাৰণ তাত যেটো অলপ হেৰি অলপ ডাঙৰকৈ যেটো দেখা যাব ঠিক আছে Next is 6 number আছে explain the difference between self pollination and cross pollination অৰ্থাৎ তোমালোকক self pollination আৰু cross pollination মাজত কি পাৰ্থক্য আছে এটো এক্সপ্লেইন কৰিবলৈ দিছে তো তোমালোকে এদৰে এটা হেৰি বনাবা টেবুল বনাবা এফালে লিখিবা self pollination আৰু আনফালে লিখিবা cross pollination ঠিক আছে তোমালোকে এডি লিখিবা pollen grains are transferred to the stigma of the same flower self pollination কি হয় জানা self pollination একেখন ফুলৰে হেৰি যিবিলাক পলেন গ্ৰেইনছ আছে সেইবিলাক স্টিগমালৈ ট্ৰান্সফাৰ হয় ঠিক আছে বতাহ বা কোনো হেৰি মৌমাখি এইবিলাকৰ জৰিয়তে বাট ক্ৰছ পলিনেশ্যনত এটা ফুলৰ পৰা পলেন গ্ৰেইনছ বেলেগ এটা ফুলৰ স্টিগমালৈ ট্ৰান্সফাৰ হয় ঠিক আছে
Next likhiba occurs in bisexual plants having anther and stigma maturing at same time. Next ifal likhiba occurs in bisexual flowers having anther and stigma maturing at different times. Okay, next ase it takes place in plants like wheat, peas, etc. Etut likhiba it takes place in plants like ladyfinger, tomato, brinjal, etc. ঠিক আছে তো যদি তোমালোকে ধুনীয়াকৈ সেইকেইটা লিখিবা এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে হাউ ডাজ দ্য প্ৰসেছ অফ ফাৰ্টিলাইজেশ্যন টেক প্লেচ ইন ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলত কেনেকৈ ফাৰ্টিলাইজেশ্যনৰ প্ৰচেছটো হয় চ' তোমালোকে আনচাৰটো এইদৰে লিখিবা দ্য প্ৰচেছ অফ ফিউজন অফ মেল এণ্ড ফিমেল গেমেটছ ইজ কল্ড ফাৰ্টিলাইজেশ্যন ঠিক আছে হেৰি যেটো হেৰি ফিমেল আৰু মেল গেমেটছৰ যেটো ফিউজন হয় তাকে কি বুলি কোৱা হয় জানা ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় নেক্সট লিখিবা দ্য জাইগোট ডেভেলপছ ইনটু এন এমব্ৰিঅ এণ্ড দ্য এমব্ৰিঅ আণ্ডাৰগোজ মিটটিক চেল ডিভিজন টু ফৰ্ম চিডছ নেক্সট আছে 8 নম্বৰত আছে ডেছক্ৰাইব দ্য ভেৰিয়াছ ৱেজ বাই হুইচ চিডছ আৰ ডিছপাৰ্ছড তোমালোকে উত্তৰ দি এইদৰে লিখিবা চিডছ আৰ ডিছপাৰ্ছড বাই দ্য ফলোয়িং মেথডছ অৰ্থাৎ তলত দিয়া পদ্ধতিবিলাকেৰে চিড ডিছপাৰ্ছ হ'ব পাৰে ঠিক আছে অৰ্থাৎ হিষ্টৰিটো হ'ব পাৰে চ' তোমালোকে আনচাৰ দি এইদৰে লিখিবা অৰ্থাৎ প্ৰথম মেথডটো এইদৰে লিখিবা ডিছপাৰ্ছল বাই এয়াৰ অৰ্থাৎ বায়ুৰ সহায়ত ডিছপাৰ্ছ হোৱা চিডছ হুইচ আৰ লাইট ইন ৱেইট আৰ ডিছপাৰ্ছড বাই উইণ্ড নেক্সট লিখিবা dispersal by water some seeds that float in water get dispersed by water next likhiba dispersal by animals spiny seeds with hooks which get attached to the bodies of animals and are carried to distant places ঠিক আছে নেক্সট আছে চাইটো তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা ডিছপাৰ্জেল বাই বাৰ্ষ্টিং ঠিক আছে চাম চিডছ আৰ ডিছপাৰ্জড ৱেন দ্য ফ্ৰুইটছ ব্ৰাছড উইথ ছাডেন জাৰ্কছ দ্য চিডছ আৰ স্কেটাৰ্ড ফাৰ ফ্ৰম দ্য পেৰেণ্ট প্লাণ্টছ ঠিক আছে এইটো লিখি ল'বা এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে মেথছ আইটেমছ ইন কলম 1 উইথ দোজ ইন কলম 2 কলম 1ৰ সৈতে কলম 2 মেটচ কৰিবলৈ দিছে ঠিক আছে তো চোৱা এটা আছে বাৰ্ড এই বাৰ্ডটো মিলিব এইটো সৈতে ইষ্টৰ সৈতে ঠিক আছে নেক্সট আছে আইচ এইটো মিলিব পটেটোৰ সৈতে নেক্সট আছে ফ্ৰেগমেন্টেশন এইটো মিলিব স্পাইৰোজিৰাৰ সৈতে নেক্সট আছে উইংছ এইটো মিলিব এইটোৰ সৈতে মেপল নেক্সট আছে স্পোৰ্স এইটো মিলিব এইটোৰ সৈতে ব্ৰেড মাউল্ড ঠিক আছে সো তোমালোকে এইদৰে লিখি ল'বা এইকেইটা নেক্সট আছে দহত তোমালোকক দিছে টিক দ্য কাৰেক্ট আনসাৰ তোমালোকক কাৰেক্ট আনসাৰবিলাক টিক কৰিবলৈ দিছে ঠিক আছে তো চোৱা দহৰ ইয়াত আছে দ্য ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এ প্লান্ট ইজ দ্য লিভ ষ্টেম ৰুট ফ্লাৱাৰ তো এটা প্লান্টৰ বা উদ্ভিদৰ ৰিপ্ৰডাক্টিভ পাৰ্ট কোনটো হেতু ইয়াৰ পৰা সিলেক্ট কৰিব লাগে তো চোৱা ইয়াত দিয়া আছে লিভ ষ্টেম ৰুট ফ্লাৱাৰ তো ফ্লাৱাৰে হৈছে এটা প্লান্টৰ ৰিপ্ৰডাক্টিভ পাৰ্ট সো আনসাৰত ফ্লাৱাৰ বহি যাব ঠিক আছে নেক্সট আছে বিট আছে দ্য প্ৰসেছ অফ ফিউজন অফ দ্য মেল এণ্ড দ্য ফিমেল গেমেটছ ইজ কল্ড মেল আৰু ফিমেল গেমেটৰ যি হেৰি হয় ফিউজন হয় তাক কি বুলি কোৱা হয় হেতু লিখিব লাগে তো ইয়াত তিনটা অপচন আছে ফাৰ্টিলাইজেশ্যন পলিনেশ্যন ঠিক আছে ৰিপ্ৰডাকশ্যন সিড ফৰ্মেশ্যন তো আনসার বহিব ফার্টিলাইজেশন ঠিক আছে নেক্সট আছে ম্যাচিউর ওভারি ফর্মস দ্য সিড স্টামেন পিস্টিল ফ্ৰুইট সো এত বহিব ফ্ৰুইট যেটো ম্যাচিউর ওভারি আছে হেতুৱে ফ্ৰুইট হেৰি কৰে ফর্ম কৰে অর্থাৎ ফল বনায় ঠিক আছে নেক্সট আছে ডিডিত আছে এ স্পোর প্রোডাক্টিং অর্গানিজম ইজ রোজ ব্রেড মোল্ড পটেটো জিঞ্জাৰ সো তোমালোকে আনসাৰ দি লিখিবা ব্রেড মোল্ড ওকে
নেক্সট আছে ই এটা আছে ব্রায়োফিলাম ক্যান ৰিপ্ৰডিউচ বাই ইটছ ষ্টেম লিভছ ৰুটছ ফ্লাৱাৰ তোমালোকে আনচাৰ দি লিখিবা লিভছ ঠিক আছে তাৰপিছত চোৱা তাৰপিছত আৰু নাই তো এতিয়া ব'লা আমি অসমীয়াত গোটেইকেইটা কুৱেশ্যন আনচাৰ আলোচনা কৰোঁ তোমালোকে অসমীয়াত একেবাৰে শেষলৈকে চাবা ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে খালী ঠাই পূৰ কৰা এ উদ্ভিদৰ অংগজংঘৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ডিজ বোলে উদ্ভিদৰ অংগজংঘ হৈছে উদ্ভিদৰ ফুলৰ বাহিৰে থকা বাকী অংশ যেনে উদ্ভিদৰ পাত ডাল কাণ্ড শিপা এইবিলাকক উদ্ভিদৰ অংগজ অংশ বুলি কোৱা হয় অৰ্থাৎ ভেজিটেটিভ পাৰ্ট বুলি কোৱা হয় ঠিক আছে তো উদ্ভিদৰ অংগজংঘৰ পৰা এজোপা উদ্ভিদৰ সৃষ্টি হোৱাক ভেজিটেটিভ প্ৰপেগেশ্যন বা ভেজিটেটিভ ৰিপ্ৰডাকশ্যন যাক আছামিছত অংগজ বংশবিস্তাৰ বা তোমালোকে লিখিব পাৰা যে অংগজ প্ৰজনন ঠিক আছে অংগজ বংশবিস্তাৰ বা অংগজ প্ৰজনন দুটাৰ পৰা এটা লিখিলেই হ'ল ঠিক আছে বিচোৱা দিছে এপাহ ফুলত পুং বা স্ত্ৰীজনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ডিজ বোলে উদ্ভিদৰ পুংজনন অংগক কোৱা হয় পুংকেশৰ আৰু স্ত্ৰীজনন অংগক কোৱা হয় স্ত্ৰীকেশৰ যদি কোনো এটা ফুলত কেৱল পুংকেশৰ থাকে বা যদি কেৱল স্ত্ৰীকেশৰ থাকে তেনেকুৱা ফুলক কোৱা হয় একলিংগী ফুল অৰ্থাৎ ইউনিচেক্সুৱেল ফ্লাৱাৰ আৰু যদি কোনো এটা ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটাই থাকে অৰ্থাৎ পুং আৰু স্ত্ৰীজনন অংগ দুয়োটাই থাকে তেতিয়াহ'লে তেনেকুৱা ফুলক কোৱা হয় বায়'চেক্সুৱেল ফ্লাৱাৰ অৰ্থাৎ উভয়লিংগী ফুল ঠিক আছে কথাটো মনত ৰাখিবা এই যিটো খালী ঠাই এইটো মানে বহুতবাৰ পৰীক্ষাত আহিছে আৰু আগলৈও আহি থাকিব গতিকে তোমালোকে এইটো মনত ৰখাই থৈ দিবা ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া চিট চোৱা তোমালোকক চিট দিছে একেধৰণৰ ফুল এপাহৰ পুংকেশৰৰ পৰা পৰাগৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱাকে ডেজ বুলি জনা যায় ঠিক আছে ধৰা এইটো এটা ফুল আৰু এইটো এটা ফুল ধৰা এইটো বায়'চেক্সুৱেল ফ্লাৱাৰ ঠিক আছে মানে উভয়লিংগী ফুল ঠিক আছে তো উভয়লিংগী ফুলত থাকিব পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটাই থাকিব পুংকেশৰত থাকে পৰাগৰেণু আৰু স্ত্ৰীকেশৰত থাকে গৰ্ভমুণ্ড ধৰা পুংকেশৰত থকা পৰাগৰেণু এই সেম ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হৈছে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম তেতিয়াহ'লে আমি তাক পলিনেশ্যন বুলি ক'ম অৰ্থাৎ পৰাগযোগ বুলি ক'ম যদি এই ফুলৰ ঠিক আছে ধৰা এই ফুলৰ পৰা পৰাগৰেণু এই ফুলৰে সেম ফুলৰে যদি গৰ্ভমণ্ডললৈ স্থানান্তৰিত হয় তেতিয়াহ'লে আমি তাক পৰাগযোগ বুলি ক'ম অৰ্থাৎ পলিনেশ্যন বুলি ক'ম আৰু যদি সেম ফুলৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত নহয় আন এটা ফুলৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হয় তেতিয়াহ'লেও আমি তাক পলিনেশ্যন বুলি ক'ম অৰ্থাৎ পৰাগযোগ বুলি ক'ম ঠিক আছে তো আই হোপ ইউ গট ইট চোৱা উত্তৰটো তোমালোকে এইদৰে লিখিবা যে একেধৰণৰ ফুল এপাহৰ পুংকেশৰৰ পৰা পৰাগৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱাকে পৰাগযোগ বুলি জনা যায় ঠিক আছে যিহেতু পৰাগৰেণু স্থানান্তৰিত হৈছে সেইকাৰণে পৰাগযোগ ঠিক আছে এতিয়া ডিট চোৱা তোমালোকক ডিট দিছে পুং আৰু স্ত্ৰী জননকোষৰ মিলনক ডিজ বোলে পুং আৰু স্ত্ৰী জননকোষৰ মিলনক নিষেচন বোলে অৰ্থাৎ ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় অ'কে নিষেচনৰ ফলত জাইগোট গঠন হয় জাইগোটৰ পৰা এম্ব্ৰিঅ' গঠন হয় আৰু সেই এম্ব্ৰিঅ'ৰ পৰা নতুন ফলৰ সৃষ্টি হয় ফলত থাকে গুটি আৰু সেই গুটিৰ পৰা নতুন উদ্ভিদৰ জন্ম হয় বুলি ক'ব পাৰা ঠিক আছে কিন্তু মানুহৰ ক্ষেত্ৰত প্ৰথমে জাইগোট গঠন হয় তাৰপিছত জাইগোটৰ পৰা এম্ব্ৰিঅ'ৰ পৰা ফিটাছৰ পৰা নতুন বেবীৰ জন্ম হয় বুলি ক'ব পাৰা ঠিক আছে তো তোমালোক এতিয়া ক্লাছ 7ত পঢ়ি আছা ক্লাছ 8ত যেতিয়া যাবা তেতিয়া তোমালোকে মানে ৰিপ্ৰডাকশ্যন ইন এনিমেল পঢ়িবলৈ পাবা অৰ্থাৎ প্ৰাণীৰ ক্ষেত্ৰত কেনেকৈ ৰিপ্ৰডাকশ্যন হয় সেইবিলাক পঢ়িবলৈ পাবা তেতিয়া তোমালোকৰ এই টাৰ্মছবিলাক ক্লিয়াৰ হৈ যাব ঠিক আছে তো ব'লা নেক্সট খালী ঠাইটোলৈ আগবাঢ়োঁ তাৰপিছত তোমালোকক দিছে বীজৰ বিস্তাৰণ ডিজ আৰু ডিছৰ জৰিয়তে হয় অ'কে তো ইয়াৰ উত্তৰত লিখিবা যে বীজৰ বিস্তাৰণ বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে হয় ঠিক আছে তো এনেকৈ তোমালোকে উত্তৰটো লিখি ল'বা এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া তোমালোকে নিশ্চয় জানা যে প্ৰজনন দুই প্ৰকাৰৰ এটা হৈছে যৌন প্ৰজনন আৰু আনটো হৈছে অযৌন প্ৰজনন অৰ্থাৎ সেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু আনটো হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ অৰ্থাৎ অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতি আছে তাৰে কেইটামান তলত আলোচনা কৰা হৈছে তোমালোকে উত্তৰটো এইদৰে লিখিবা যে অযৌন প্ৰজননৰ পদ্ধতিবোৰ হ'ল প্ৰথমে লিখিবা অংগজ বংশ বিস্তাৰ অৰ্থাৎ ভেজিটেটিভ প্ৰপেগেশ্যন তো
এতিয়া লিখিবা উদ্ভিদৰ কাণ্ড শিপা আৰু পাতৰ পৰা নতুন উদ্ভিদৰ জন্ম হোৱাকে অংগজ বংশবিস্তাৰ বা অংগজ প্ৰজনন বোলে ঠিক আছে যেহেতু উদ্ভিদৰ কাণ্ড শিপা আৰু পাতৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হৈছে আৰু এইবোৰ হৈছে উদ্ভিদৰ অংগজ অংশ বা ভেজিটেটিভ পাৰ্ট সেইকাৰণে এইবিলাকৰ পৰা সৃষ্টি হোৱা প্ৰজনন কি বুলি কোৱা হয় ভেজিটেটিভ প্ৰপেগেশ্যন বুলি কোৱা হয় বা অংগজ বংশবিস্তাৰ বুলি কোৱা হয় বা অংগজ প্ৰজনন বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ পৰা আকৌ চাই লোৱা লাগিলে ওকে তাৰপিছত উদাহৰণ দিবলৈ দিছে নহয় তোমালোকে উদাহৰণ দিবা এইদৰে জবা গোলাপ কুঁহিয়াৰ আদিৰ ডাল কাটি মাটিত পুতি থলে তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে জবা গোলাপ কুঁহিয়াৰ এইবিলাকৰ ডাল কাটি যদি মাটিত পুতি থৈ দিয়া হয় আৰু যদি সময়মতে পানী দিয়া হয় নিউট্ৰিয়েন্টছ দিয়া হয় তেতিয়াহ'লে তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হৈ যায় ঠিক আছে আৰু অজনু প্ৰজননত নতুনকৈ সৃষ্টি হোৱা উদ্ভিদবিলাক তাৰ পেৰেণ্ট উদ্ভিদৰ একজেক্ট কপি হয় ঠিক আছে তাৰপিছত লিখিবা মুকুলন অৰ্থাৎ বাৰিং ইষ্ট আদিৰ দৰে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত তাৰ কোষৰ পৰা একোটা অংশ টেমুনাৰ দৰে ওলাই আহে ইয়াক মুকুল বোলে এই মুকুল ক্ৰমান্বয়ে বৃদ্ধি আৰু বিকাশ হয় পাছত ই মূল ইষ্ট কোষটোৰ পৰা পৃথক হৈ পৰি নতুন ইষ্ট কোষত পৰিণত হয় ঠিক আছে তো ধৰা এইটো এটা ইষ্ট কোষ হয় ঠিক আছে তো এই ইষ্ট কোষটোৰ পৰা প্ৰজনন হ'বৰ কাৰণে প্ৰথমে এনেকুৱা এটা বাৰ্ড ওলায় ঠিক আছে মানে মুকুল ওলায় তাৰপিছত এই মুকুলটো লাহে লাহে ডাঙৰ হৈ এটা ইষ্ট কোষত পৰিণত হৈ যাব তাৰপিছত এইটো পৰিণত হোৱাৰ পিছত এইটোৰ পৰা আকৌ ইষ্ট কোষৰ প্ৰজনন হ'ব তাৰপিছত এইটোৰ পৰা আকৌ ইষ্ট কোষৰ প্ৰজনন হ'ব এনেকৈ ইষ্ট কোষৰ প্ৰজনন হয় ঠিক আছে আৰু এই প্ৰচেছটোক বা পদ্ধতিটোক কি বুলি কোৱা হয় মুকুলন বুলি কোৱা হয় আৰু ইয়াত উদাহৰণ দিয়াৰ কোনো প্ৰয়োজন নাই উদাহৰণ অলৰেডি দিয়াই হৈছে ইষ্ট কোষৰ কথা কোৱাই হৈছে ইয়াত হয়নে তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি দিবা তাৰপিছত লিখিবা বিভাজন শেলাইৰ দৰে বহুতো উদ্ভিদৰ এটা অংশ ছিগি তাৰ পৰা আকৌ নতুন শেলাইৰ সৃষ্টি হয় ইয়াক বিখণ্ডন বোলে বিখণ্ডনৰ জেগাত তোমালোকে বিভাজন বুলি লিখিব পাৰা কথাকেই তোমালোকৰ ইচ্ছা ধৰা এইটো এটা উদ্ভিদ হয় মই তোমালোকক জাষ্ট বুজাবৰ কাৰণে সেই চিত্ৰটো এইদৰে ৰাখিছোঁ এইটো কোনো ধৰণৰ উদ্ভিদ নহয় ঠিক আছে তো উদ্ভিদটোক যদি 2-3টা পাৰ্টত ভাগ কৰি দিয়া হয় ভাগ কৰাৰ পিছত যদি এই পাৰ্টকেইটাক যদি উপযুক্ত পৰিমাণত পানী দিয়া হয় আৰু নিউট্ৰিয়েন্টছৰ যোগান ধৰা হয় তেতিয়াহ'লে এই পাৰ্টকেইটাও নতুন উদ্ভিদত পৰিণত হ'ব ঠিক আছে তো আৰু এই প্ৰচেছটো কি বুলি কোৱা হয় বিখণ্ডন বুলি কোৱা হয় কাৰণ ইয়াত ভাগ কৰা হৈছে হয়নে তো সেইকাৰণে এই প্ৰচেছটো কি বুলি কোৱা হয় বিখণ্ডন বুলি কোৱা হয় বিখণ্ডন নেচাৰেলি হয় বেছিকেলি ঠিক আছে আৰু আৰ্টিফিচিয়েলিও আমি কৰিব পাৰি নেক্সট আছে ৰেণু গঠন ডেকিয়া মছ আদিৰ দৰে উদ্ভিদৰ ক্ষেত্ৰত তাৰ পাতৰ ওলোটা পিঠিত কিছুমান টেমুনাৰ সৃষ্টি হয় এই টেমুনাবোৰত কিছুমান ৰেণুৰ সৃষ্টি হয় পুৰত হ'লে এইবোৰ ফাটি গৈ মাটিত বা হেমেকা ঠাইত পৰি পুনৰ গজালি ওলায় তো এনেদৰে নতুন উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে তো এইদৰে তোমালোকে লিখি ল'বা এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা যৌন প্ৰজনন অৰ্থাৎ সেক্সুৱেল ৰিপ্ৰডাকশ্যন তো আনসাৰ দি এইদৰে লিখিবা যে যৌন প্ৰজননত পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোক কোৱা হয় নিষেচন অৰ্থাৎ ফাৰ্টিলাইজেশ্যন গতিকে যৌন প্ৰজননৰ বাবে পুৰুষ আৰু স্ত্ৰী এই দুয়োটা ফুলৰে প্ৰয়োজন এই মিলন প্ৰক্ৰিয়াটোকেই নিষেচন বুলি কোৱা হয় ইয়াৰ ফলত যোজন কোষ গঠন হয় পৰৱৰ্তী সময়ত যোজন কোষটো ভ্ৰূণলৈ বিকশিত হয় নিষেচনৰ পিছত গৰ্ভাশয়টো এটা ফললৈ ৰূপান্তৰিত হয় আৰু ফুলৰ আন অংশবোৰ মৰহি যায় এই প্ৰক্ৰিয়াত পুংকেশৰৰ পৰাগমুণ্ডৰ পৰা পৰাগৰেণু আহি স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰি তাৰ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়ত থকা ডিম্বাণুত সোমায় ডিম্বাণুক পৰাগৰেণুৱে নিষেচিত কৰে ঠিক আছে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা আৰু তোমালোকে এইটো বুজিবৰ কাৰণে অ'কে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কেনেকৈ হয় বেছিকেলি প্লাণ্টত এইটো বুজিবৰ কাৰণে তোমালোকৰ পাঠ্যপুথিৰ পেজ 137ত চাবা তাত তোমালোকে ভালকৈ বুজি পাবা কাৰণ তাত ইমেজবিলাক দিয়া আছে তো ইমেজবিলাক চালে তোমালোকে ভালকৈ বুজি পাবা ঠিক আছে অ'কে তো ব'লা নেক্সট কুৱেশ্যনটোলৈ একবাৰ হওঁ চাৰিত চোৱা তোমালোকক চাৰি দিছে অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা উত্তৰ দি লিখিবা অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ হ'ল একদি লিখিবা
অযৌন প্ৰজননত উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম দিয়ে, কিন্তু যৌন প্ৰজননত উদ্ভিদে বীজৰ পৰা নতুন উদ্ভিদৰ জন্ম দিয়ে। ঠিক আছে, অযৌন প্ৰজননত নতুন উদ্ভিদৰ জন্ম দিবৰ কাৰণে বীজৰ কোনো ধৰণৰ ৰুল নাই, বীজৰ প্ৰয়োজন নাই। কিন্তু যৌন প্ৰজননত নতুন উদ্ভিদৰ জন্ম দিবৰ কাৰণে বীজ বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম হ'বই নোৱাৰে। ঠিক আছে, বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম হ'লে তাক আমি অযৌন প্ৰজনন বুলিহে ক'ম। অ'কে, 2 লিখিবা, অযৌন প্ৰজননত জাইগটৰ সৃষ্টি নহয়, কিন্তু যৌন প্ৰজননত জাইগটৰ সৃষ্টি হয়। ঠিক আছে, তো এইদৰে তোমালোকে দুটা পাৰ্থক্য লিখি দিবা। এই দুটাই হৈছে মেজৰ ডিফাৰেঞ্চেছ। এতিয়া পাছত চোৱা, পাছত দিছে এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা। তোমালোকক এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰিবলৈ দিছে। তো এই চিত্ৰবিলাক তোমালোকৰ কিতাপৰ পেজ 137 দিয়া আছে, তাৰ পৰা চাইছে লিখিব পাৰা, নতুবা ইয়াৰ পৰা চাইছে লিখিব পাৰা। এই গোটেই চিত্ৰটোক কোৱা হয় পুংকেশৰ। ঠিক আছে, পুংকেশৰ অৰ্থাৎ ষ্টামেন। ঠিক আছে, ইংলিছত ষ্টামেন বুলি কোৱা হয়। ঠিক আছে, আৰু এইটো হৈছে পৰাগমণ্ড, পৰাগমণ্ডত থাকে পৰাগৰেণু, আৰু এই গোটেই দণ্ডটো হৈছে পৰাগদণ্ড। ঠিক আছে, ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে গোটেই দণ্ডটোক পৰাগদণ্ড বুলি কোৱা হয়। ঠিক আছে, এইটো হৈছে পুং প্ৰজনন অংগ, আৰু এইটো হৈছে স্ত্ৰী প্ৰজনন অংগ। ইয়াত চোৱা, এই ওপৰৰখিনি হৈছে গৰ্ভমণ্ড, আৰু ইয়াৰ পৰা এইখিনি হৈছে গৰ্ভদণ্ড। ঠিক আছে, আৰু এই গোটেইখিনি কোৱা হয় স্ত্ৰীকেশৰ, আৰু ইয়াৰ ভিতৰত থাকে গৰ্ভাশয়, আৰু গৰ্ভাশয়ৰ ভিতৰত থাকে ডিম্বাণু। ডিম্বাণুবিলাকক দেখাবৰ কাৰণে ইয়াত এডিশ্যনেলি এই চিত্ৰটো অঁকা হৈছে, নহ'লে এই চিত্ৰটোৰ কোনো কথাই নাহে, এইটো এডিশ্যনেলি অঁকা হৈছে। ঠিক আছে, তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে এই দুটা লিখিব পাৰা, এইটো আৰু এইটো, নতুবা তোমালোকে এই ডিম্বাশয়বিলাকক দেখাবৰ কাৰণে ডিম্বাণুবিলাকক দেখাবৰ কাৰণে এই চিত্ৰটো আঁকি দিব পাৰা। অ'কে, এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰত দিছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা। তো ধৰা এইটো এটা ফুল আৰু এইটো এটা ফুল, এই দুটাটো কোনো ফুলৰ চিত্ৰ নহয়, মই জাষ্ট তোমালোকক বুজাবৰ কাৰণেহে লিখিছোঁ। দুটা চাৰ্কল হৈ গ'ল। ঠিক আছে, তোমালোকে দুটা চাৰ্কলক দুটা ফুল বুলি ধৰি লোৱা। অ'কে, তো ধৰা এই ফুলটোৰ পৰা পৰাগৰেণু চেম ফুলৰ গৰ্ভমণ্ডলৈ যদি ৰূপান্তৰিত হয়, তেতিয়াহ'লে আমি তাক স্বপৰাগযোগ বুলি ক'ম। ঠিক আছে, মানে নিজৰ বুজায় বেছিকেলি। ঠিক আছে, তো চেম ফুলৰ পৰাগৰেণু যেতিয়া চেম ফুলৰ গৰ্ভমণ্ডলৈ ৰূপান্তৰিত হ'ব, তেতিয়াহ'লে আমি তাক স্বপৰাগযোগ বুলি ক'ম। আৰু যেতিয়া এটা ফুলৰ পৰাগৰেণু আন এটা ফুলৰ গৰ্ভমণ্ডলৈ ৰূপান্তৰিত হয়, তেতিয়াহ'লে আমি তাক ইতৰ পৰাগযোগ বুলি কওঁ, অৰ্থাৎ ক্ৰছ পলিনেশ্যন বুলি কওঁ। ঠিক আছে, স্বপৰাগযোগ সেলফ পলিনেশ্যন, ইতৰ পৰাগযোগ ক্ৰছ পলিনেশ্যন। ঠিক আছে, তো উত্তৰ দি লিখিবা, যদি পৰাগৰেণু একেপাহ ফুলৰ গৰ্ভমণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বোলে। ঠিক আছে, তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা, আনহাতে যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমণ্ডত পৰে, তেতিয়া তাক ইতৰ পৰাগযোগ বোলে। ঠিক আছে, এতিয়া কুৱেশ্যন 7ত চোৱা। কুৱেশ্যন 7ত দিছে ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখা। উত্তৰ দি লিখিবা, পৰাগযোগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডত পৰে। গৰ্ভমণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলীৰে ওলাই গৰ্ভমণ্ডৰ মাজেৰে গৈ গৰ্ভকোষত সোমায়। পৰাগনলীৰ মাজেৰে পুংজনন কোষ গৈ ডিম্বাণু পায়। পুংজনন কোষ গৈ স্ত্ৰী জনন কোষৰ লগত মিলন হয়। তাত দুয়ো জনন কোষৰ সংযোজনৰ, ইয়াত ৰ এটা বহিব। ঠিক আছে, ৰ এটা দিবা, সংযোজনৰ ফলত যোজন কোষৰ সৃষ্টি হয়। যোজন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৱেই হৈছে নিষেচন। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে তোমালোকে বুজি পাবৰ কাৰণে তোমালোকৰ পাঠ্যপুথিৰ পেজ 137 আৰু 138 চাবা। এই দুটা পেজ যদি তোমালোকে মনোযোগেৰে পঢ়া, তেতিয়াহ'লে ফুলত নিষেচন কেনেদৰে হয় ভালকৈ বুজি পাবা, কাৰণ তাত ইমেজবিলাক দি আছে ন। তো ইমেজবিলাক যদি চোৱা আৰু যদি অলপ শ্ল'লি পঢ়িবা তোমালোকে, আৰু যদি শ্ল'লি পঢ়া তেতিয়াহ'লে এইবিলাক ক্লিয়াৰ হৈ যাব। কুৱেশ্যন 8ত চোৱা। কুৱেশ্যন 8ত দিছে বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা। অ'কে, কি প্ৰকাৰে বীজবোৰ বিস্তাৰ হয়, অৰ্থাৎ এঠাইৰ পৰা আন ঠাইত গৈ পৰে, সেই প্ৰকাৰবোৰ তোমালোকক বৰ্ণনা কৰিবলৈ দিছে। ঠিক আছে,
তো সেইদৰে লিখিবা প্ৰথমে লিখিবা বতাহৰ দ্বাৰা শিমলু কহুৱা আদিৰ বীজবোৰৰ গাত চুলিৰ দৰে কিছুমান নোম থাকে এইবোৰৰ সহায়ত ইহঁতে বীজৰ পৰা ওলাই বতাহৰ সহায়ত উৰি গৈ বিভিন্ন ঠাইত পৰে আৰু তাতে গজালি ওলাই বংশ বিস্তাৰ কৰে ঠিক আছে তো প্ৰথম প্ৰকাৰটো লিখিবা বতাহৰ দ্বাৰা তাৰপিছত লিখিবা পানীৰ ধাৰা কিছুমান বীজ পানীত উপঙে সাগৰৰ পাৰত হোৱা নাৰিকল তাল আদিৰ বীজবোৰ পানীত উঠি যায় আৰু আন ঠাইত লাগি ধৰি তাত গজালি ওলাই উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে একেবাৰে ইজি হয় এইকেইটা বুজাবলৈ একো নাই তোমালোকে অলপ যদি মনোযোগ দিয়ে তেতিয়াহ'লে নিজে নিজে বুজিব পাৰিবা তাৰপিছত লিখিবা পতংগ আৰু অন্য প্ৰাণীৰ দ্বাৰা কিছুমান বীজ গৰু ছাগলী বা অন্য প্ৰাণীৰ গাত লাগি ধৰি এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু তাতে বংশ বিস্তাৰ কৰে ৰ এটাও বহিব ঠিক আছে ৰ এটা দি দিবা তোমালোকে প্ৰাণীৰ হ'ব ছাত্ৰ ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা এইটো হৈছে 1 নং স্তম্ভ আৰু এইটো হৈছে 2 নং স্তম্ভ তো 1 নং স্তম্ভৰ এড দিছে মুকুল এই মুকুলটো মিলিব ইষ্টৰ সৈতে ইয়াত চোৱা 3 নম্বৰত আছে ইষ্ট এইটো মিলিব ইষ্টৰ সৈতে নেক্সট আছে চকু অৰ্থাৎ আই এইটো মিলিব আলুৰ সৈতে নেক্সট আছে বিভাজন অর্থাৎ ফ্ৰেগমেন্টেশন এটো মিলিব হৰপিল হেলাইৰ সৈতে নেক্সট আছে পাখি এটো মিলিব মেপলৰ সৈতে অর্থাৎ 1 নম্বৰৰ সৈতে ডিটো মিলিব 1 নম্বৰৰ সৈতে নেক্সট আছে ৰেনো এটো মিলিব পাউৰুটিত হোৱা বেকুৰ এটোৰ সৈতে ঠিক আছে তো তোমালোকে ধুনিয়াকে একিটা মিলাই লবা তো এতিয়া কোৱেশ্চন 10ত চোৱা কোৱেশ্চন 10ত দিছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া এড দিছে এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ'ল পাত কাণ্ড শিপা ফুল উদ্ভিদৰ প্ৰজনন অংগ হৈছে ফুল আৰু পাত কাণ্ড শিপা এবিলাক হৈছে অংগজ অংশ অৰ্থাৎ ভেজিটেটিভ পাৰ্ট ঠিক আছে গতিকে উত্তৰত বহিব ফুল নেক্সট তোমালোকক দিছে পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় তো এইটো আমি বাৰে বাৰে পাই আহিছো হয়নে তো পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি কোৱা হয় ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় অৰ্থাৎ নিহেচন বুলি কোৱা হয় প্ৰথমে দিছে নিহেচন হয় এইটোই শুদ্ধ হ'ব তাৰ পিছত পৰাগযোগ এটো ভুল প্ৰজনন ভুল বীজৰ গঠন ভুল শুদ্ধটো হ'ব নিহেচন তাৰ পিছত দিছে পুৰত ডিম্বাশয়ে গঠন কৰে বীজ অশুদ্ধ পুংকেশৰ অশুদ্ধ স্ত্ৰীকেশৰ অশুদ্ধ ফল এটো হ'ব শুদ্ধ ৰেণুদানী উদ্ভিদ হ'ল গোলাপ পাউৰুটিৰ বেকুৰ আলু আদা শুদ্ধটো হ'ব পাউৰুটিৰ বেকুৰ পিছত দিছে ই পাতে গজাৰ প্ৰজনন গটোৱা অংগটো হ'ল কাণ্ড পাত শিপা ফুল এটো হ'ব পাত সো নামটোতে আছে পাতে গজা মানে পাতৰ পৰা প্ৰজনন হয় মানে ঠিক আছে তো উত্তৰ বহিব পাত ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো কেনে লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ